পলাশবাৰীৰ অজন্তা ফাৰ্মৰ সন্মুখত দুৰ্ঘটনা উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু পশুধনৰ অসম শক্তি বিতৰণ কোম্পানীৰ মিৰ্জা সংমণ্ডলৰ গাফিলতিৰ বাবে মৃত্যু পশুধনৰ মিৰ্জা বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাইৰ ট্ৰান্সফৰ্মাৰসমূহ উন্মুক্ত অৱস্থাত থকাত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছে। তথাপিও আওকণীয় মনোভাৱ পোষণ কৰি আছে মিৰ্জা বৈদ্যুতিক উপসংমণ্ডলে। এই উন্মুক্ত ট্ৰান্সফৰ্মাৰবোৰৰ বাবে মানুহৰ লগতে পশুধনৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে। পৰ্যাপ্ত লাইনমেনৰ অভাৱৰ বাবে মিৰ্জা বৈদ্যুতিক সংমণ্ডলে ৰাইজলৈ যথোপযুক্ত সেৱা আগবঢ়োৱাত ব্যৰ্থ হৈছে। শেহতীয়াভাৱে পলাশবাৰীৰ অজন্তা ফাৰ্মৰ সন্মুখত থকা উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু হয় এটা পশুধনৰ। এই ঘটনা কেন্দ্ৰ কৰি বিদ্যুৎ বিভাগক তীব্ৰ সমালোচনা কৰে ৰাইজে। লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। তাৰমানে এই যোৱাকালি এনাই 4টা মানৰ পৰা মোৰ সতীৰ্থৰে এজনৰ গৰু এটা দোৱনি গাই হেৰাইছি আৰু ওৰে ৰাতিটো বিচাৰ খচাৰ কৰিছে। এই গৰুটোৰ কোনো সন্ধান পোৱা নাই। ঘৰৰ পৰিয়ালে সকলো বিচাৰিছে। এটা পোৱালি আছে দোৱনি গাই আৰু গৰুটোৰ মূল্য প্ৰায় 40-50 হাজাৰ টকামানৰ মূল্যৱান এটা সম্পদ। আৰু জানেতো গৰু ছাগল পোহা মানুহে জানে। গতিকে এই গৰুটো গাই গৰুটো যোৱা ৰাতি নাপায়। এই ৰাতিপুৱালি এইখন দোকানৰে স্বত্বাধিকাৰী কিবা কৰি গম পাই পেলাই ক'লে যে এই চিটি বৰ্ডৰ যিটো হেৰি আছে এই মিটাৰ আছে তাৰ ওচৰতে গৰু ট্ৰেন্সফৰ্মাৰটোৰ ওচৰতে গৰুটো পৰি পেলাই মৰি আছে। যে ৰাতিপুৱা আমি দৌৰা দৌৰকৈ আহি ঘৰৰ গাৰ্জেনো আহি পালে গৰুটো বিচাৰি পাই গৰুটো মৃত অৱস্থাত দেখা পালে ঘটনা এটা হৈছে কি এই যিটো APGCৰ যিটো গাফিলতি APDCLৰ চিটি বৰ্ডৰ যিটো গাফিলতিৰ কাৰণে আজি এটা 50-60 হাজাৰ টকা মূল্যৰ এটা সম্পদ হঠাৎ পৰিয়ালটো নোহোৱা হ'ল। আৰু পৰিয়ালটো সেই গৰুটোৱে ৰাখি পেলাই পোহপাল দি তাৰ যিখিনি মানে হেৰি গাখীৰৰ যি উৎপন্ন হয় সেইখিনি চলি আছে পৰিয়ালটো। গতিকে সেইখিনিৰ পৰা আজি বঞ্চিত হ'ল। গতিকে এটা পৰিয়াল এটা গৰু পুহিলে কিমান খৰচ আছে। গতিকে এই ক্ষেত্ৰত চিটি বৰ্ডৰ যিটো গাফিলতিৰ কাৰণে গৰুটো হেৰালা সেই পৰিয়ালটো এতিয়া নিথৰুৱা হ'ল। সেই পৰিয়ালটোক কি ধৰণে কিবা এটা স্বাৱলম্বী হোৱাৰ কাৰণে আমি মানে বিভাগীয়ভাৱে আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু লগতে চিটি বৰ্ডৰো দৃষ্টিগোচৰ কৰিছোঁ যাতে এই সতীৰ্থজনৰ যি গাই গৰুটো হেৰাল যাতে আৰু পুনৰবাৰ তেনেকুৱা পৰিয়ালৰ এনেকুৱা গৰু যাতে মানে হৰাই নাযায় তাৰ কাৰণে চেনেলৰ যোগেদি চিটি বৰ্ডো তাৰ বিহিত ব্যৱস্থা কৰি আমাৰ যিখিনি কৰিছে 100% তেখেতসকলে 30% কৰিছে, 70% বাকী আছে। এই 70% অনতিপলমে আমাৰ যিহেতু পলাশবাৰী মিৰ্জাৰ যিটো উদ্যোগ কাৰখানাৰ যিটো এটা বাটা পথ এই চলন্ত পথটোত 24 আৱাৰ্ছ গাড়ী মটৰ চলি থাকে। আৰু জানে এতিয়া বাৰিষাৰ দিন সকলো গৰু ৰখাটো অসম্ভৱ। তথাপিওতো আমি গৰু পুহিবই লাগিব। গতিকে গৰুটো নোপোৱাকৈ থাকিব নোৱাৰোঁ। যাৰ কাৰণে এতিয়া চৰকাৰৰ তাত এইবিলাকে দৃষ্টিগোচৰ দিয়াটো দৰকাৰ। আৰু আমিও অভিভাৱক হিচাপে আমিও গৰুটো সংৰক্ষণ কৰি ৰখাৰ প্ৰয়োজন। কিন্তু যদিও প্ৰয়োজন আপোনালোকে দেখিছে এই বাৰিষাৰ বতৰত সকলো পথাৰ চৰণীয়া পথাৰত পানী ধম খাই আছে। গৰু নুমিবাৰ কোনো ক্ষমতা নাই। এই পথত যি পায় খাদ্য সেইখিনিকে খায় আৰু গধূলি ঘৰলৈ যায়। তেনেস্থলত গৰুটো হেৰাই আমাৰ নিচেই ঘৰখনৰ এটা ভাল মানে এটা শোকাকুল পৰিৱেশৰ বিয়পি ট্ৰান্সফৰ্মাৰটো উন্মুক্ত অৱস্থাতে যাতে এইটো স্বাভাৱিক অৱস্থালৈ এই APGCলে যাতে আনে। অকল এইটো ট্ৰেন্সমিটাৰে নহয়, এই যিখিনি আমাৰ পলাশবাৰী মিৰ্জাত যিখিনি আমাৰ APGCৰ এই ট্ৰেন্সমিটাৰ আছে ইয়াৰ বিহিত ব্যৱস্থা অনতিপলমে যদি নকৰে আমি মানে অভিভাৱক হিচাপে আমি বাৰ বান্ধি তেওঁলোকৰ তাত দাবী কৰিবলৈ যাবলৈ বাধ্য হ'ম। আৰু এনেকুৱা এটা ঘটনা হৈছে কোনো এজন মানে প্ৰশাসনৰ ফালৰ পৰা কোনো এটা মানে ইয়াত যে কিবা এটা গৰু মৰিছে তাত কোনো খা খবৰ নাই। সকলো খালি নিজৰ পইচা কেইটাৰ কাৰণে
ইটক মাৰি সিটৈ খায়, সিটক মাৰি সিটৈ খায়, এনেকৈ থাকিলেতো সমাজ এখন নচলে দেশ এখন। গতিকে নানানটা ভাৰাকাণ্ডৰ মাজেদিও প্ৰশাসনৰ দৃষ্টিগোচৰ হ'ব লাগে। আৰু আপোনালোকৰ চেনেলেদিয়ে চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ যাতে আপোনালোকৰ চেনেলেদিয়ে এই যিটো দুৰ্দশাৰ মানে হেৰিটো চৰকাৰে তাত বিহিত ব্যৱস্থা কৰে, তাৰ কাৰণে আমি টানি অনুৰোধ কৰিছোঁ। আমি ক'বহে পাৰিম, আমিতো তাত অনুদান দিব নোৱাৰিম, বা আমাৰ যিখিনি হেৰাও আজি 50,000 টকা কোনে দিব? গৰুটো মৰিছে, ইও এটা মানৱ সম্পদ। কালি যদি এটা মানুহ তেনেকুৱা হৈ যায়, তাৰ ৰিক্সটো কোনে ল'ব? সকলো বস্তু অধিকাৰ আছে। আমিও ৰাতি দিন চলি থকাৰ কাৰণে সকলো মানুহে এটা যাতায়াতত চলিব। হঠাৎ যদি মই তাত পেচাব কৰিবলৈ যাওঁতেহেঁতেন, মোৰ যদি হ'ল, মোৰ আজি পৰিয়ালটোৰ ৰিক্সটো কোনে ল'ব? গতিকে এই চেনেলৰ যোগেদিয়ে, আপোনালোকৰ চেনেলৰ যোগেদিয়ে টানি অনুৰোধ কৰিছোঁ, আপোনালোকৰ এই বিষয় মৌনমদৈ নাথে। আপোনালোকৰ যিখিনি দায়িত্ব মিডিয়া হিচাপে, সেই দায়িত্বটো যাতে চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰে, তাৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু আমাৰো পৰিয়ালটোৰ কিবা ক্ষতিপূৰণ পাৱাৰ কাৰণে আমিও নিচেই হেৰিত ৰৈ আছোঁ। গতিকে বিভাগীয়ভাৱে ইয়াৰ কিবা এটা ক্ষতিপূৰণ দিব বুলি APDSক এইটোৱে অনুৰোধ কৰোঁ যে তেখেতসকলে মৌনমদ হৈ থাকি লাভ নাই। তেখেতসকলে কৰ্তল ল'লেও নহ'ব। আমাৰ যিখিনি উদ্যোগ কল কাৰখানা বহিছে, ইয়াত নিশ্চয় দৃষ্টিগোচৰ তেখেতসকলে থাকিব লাগে। অকল তেখেতসকলে কৰ্তল লৈ থাকিলেই নহ'ব, তাত যিখিনি ক্ষতিপূৰণ হৈ থাকে এই যাতায়াত ৰাস্তাটোত, সেই বিষয়ে তেখেতসকলে দৃষ্টিগোচৰ কৰিব লাগে আপোনালোকৰ। আৰু এনেকুৱা ট্ৰেন্সফৰ্মাৰ এই অন্ততঃ 5 কিলোমিটাৰ মিৰ্জা পলাশবাৰীতে অন্ততঃ 20-25টা ট্ৰেন্সমিটাৰ আছে। এই ট্ৰেন্সমিটাৰ এই যিটো বিকল হৈ আছে, যাতে আন ট্ৰেন্সমিটাৰবিলাক সেই বিকলৰ পৰা যাতে স্বাভাৱিক অৱস্থালৈ আনে, তাৰ কাৰণে এই মিডিয়াৰ যোগেদি আপোনালোক অনুৰোধ কৰিলোঁ। আৰু অকল আমি কৈ থাকিলে নহ'ব, আপোনালোকে মিডিয়ায়ো সেই চৰকাৰৰ যিবিলাক মানে পালি পোষা আছে তেওঁলোককো দৃষ্টিগোচৰ কৰিব বুলি এই চেনেলৰ জৰিয়তে টানি অনুৰোধ কৰিলোঁ। আৰু বিভাগীয় পৰিয়ালটোক কিবা ক্ষতিপূৰণ পাৱাৰ কাৰণে আমিও আশাৰে বাট চাই থাকিলোঁ। ইফালে মিৰ্জাৰ চকতো আছে এটা ট্ৰান্সফৰ্মাৰ। জনবহুল তথা ৰাষ্ট্ৰীয় ঘাইপথ আৰু মিৰ্জা চান্দবী পথৰ দাঁতিতে থকা এই ট্ৰান্সফৰ্মাৰটোত প্ৰায়ে স্পাৰ্কিং হৈ থকাটো সৰ্বজনবিদিত। তদুপৰি মিৰ্জাৰ চকত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু ট্ৰেফিক পুলিচ পইণ্ট ভাঙি চুৰমাৰ হয়। তেনে ক্ষেত্ৰত যদিহে চলন্ত গাড়ীয়ে ট্ৰান্সফৰ্মাৰটোত খুন্দা মাৰে, তেতিয়া ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।